বিহালীৰ বিহমাৰীত বিধ্বস্ত পথে জলাকলা খুৱাইছে ৰাইজক। পাঁচালি 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথৰ দুৰৱস্থাৰ কথা শুনিলে চকু কপালত উঠিব আপোনাৰ। পথৰ মাজত সৃষ্টি হৈছে প্ৰকাণ্ড পুখুৰী সদৃশ গাঁত। বৃহত্তৰ বিহমাৰী বজাৰলৈ একমাত্ৰ পথটোৰ এই দুৰৱস্থা এতিয়া বিপদত পেলাইছে ৰাইজক। আৰু পথ চোৱা নিৰ্মাণৰ আশ্বাস দি আজিকোপতি সেই আশ্বাস তথা প্ৰতিশ্ৰুতি পালন নকৰিলে স্থানীয় জনপ্ৰতিনিধি। এই সন্দৰ্ভত আপোনালোকক আমাৰ বিহালীৰ সতীৰ্থ কৰণ শইকীয়াৰ এক প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াই আজিৰ জিলাৰ খবৰৰ পৰা মই দেৱপ্ৰতিমে বিদায় মাগিছোঁ। ধন্যবাদ। পথ নহয় যেন পুখুৰীলৈ ৰূপান্তৰ হৈছে এটি পথ। মোৰ কেমেৰা সহযোগী আছে, পোনপ্ৰথমে মোৰ কেমেৰা সহযোগীক যি দৃশ্যাংশ আছে, আচলতে মই আজি আহি পেলাই ক'ত সোমাই আছোঁ তাৰ দৃশ্যাংশ অকণমান দেখুৱাই ল'বলৈ আহ্বান জনাইছোঁ। মোৰ কেমেৰা সহযোগী অনুপম বৰাই দৃশ্যাংশ দেখুৱাই আছে। পথ নে পুখুৰী, আচলতে সেইটো এটা বৰ্তমান সময়ত ৰাইজৰ প্ৰশ্ন। মই আজি আহি উপস্থিত হৈছোঁহি যি বিহালী সমষ্টিৰ বিহমাৰী চেণ্টাৰৰ পাঁচালি চেণ্টাৰত আজি মই আহি উপস্থিত হৈছোঁ আৰু ৰাইজ আছে, ৰাইজৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আচলতে পথ নে পুখুৰী, সেইটো আপোনালোকৰ বৰ্তমান প্ৰশ্ন। কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈ আছে? গতিকে আমি আপোনালোকৰ নিউজ চেনেলৰ মাধ্যমেৰে অসম চৰকাৰৰ বৰ্তমানৰ শক্তিশালী যিজন বৰ্তমান এতিয়া আমাৰ দৃষ্টিত পৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছোঁ। আপুনি যিমানখিনি উন্নয়নৰ ঢাক ঢোল বজাইছে, কিন্তু তাৰ উন্নয়নৰ ফলটো আমাৰ কিন্তু ৰাইজে দেখি পোৱা নাই। গতিকে এতিয়া আপুনি চাওক, আমাৰ বিহমাৰী আগত যেতিয়া পল্লৱলোচন দাস কংগ্ৰেছত আছিল, সেই সময়ত বজাৰখনত যি কি নহওক 2-3টামান বিল্ডিং বনিছিলে। কিন্তু আমাৰ বিজেপি চৰকাৰৰ দিনত বজাৰখনৰ ফালেও উন্নয়ন নাই আৰু বজাৰলৈ যোৱা যিটো বিহমাৰী পাঁচালি চেণ্টাৰৰ পৰা যিটো একেবাৰে বুৰৈঘাট আপোনাৰ নেশ্যনেল হাইৰোডৰ যিটো সংযোগ হৈছে, এই ৰাস্তাটো একেবাৰে অৱস্থাহীন। গতিকে মই আপোনালোকৰ চেনেলৰ মাধ্যমেৰে জনাব বিচাৰিছোঁ যাতে যিটো জৰাজীৰ্ণ অৱস্থাত ৰাস্তাটো অতি সোনকালে যাতে মেৰামতি কৰি বনায়। কাৰণ ইয়াতে ডাঙৰ ডাঙৰ লিডাৰ আছে, লিডাৰবিলাকে কেৱল নিজৰ পকেটৰ কাৰণেহে চিন্তা কৰে। পকেটত টকা 10টা দি দিলে ইলেকশ্যন আহিলে বছ চুপচাপ, লাগিলে জাতি জহনামে যাওক। ইয়াতে তেনেকুৱা দেখিছোঁ তথাকথিত কিছুমান লিডাৰবিলাক আছে, খালি ইলেকশ্যনৰ সময়ত পইচা কেইটামান যদি পকেটত দি দিয়ে বছ সেয়াই ডাঙৰ। হয়, আৰু এগৰাকী ব্যক্তি আছে, আপোনাৰ কাষ চাপিবলৈ বিচাৰিছোঁ। আচলতে এই পথটো আপোনালোকক কেনেধৰণৰ সমস্যাৰ সন্মুখীন? হয়, এইটো পথটো আপোনাৰ এই গাঁওখন আপোনাৰ 1965 চনতে এই গাঁওখন স্থাপিত হৈছে। ইয়াত আপোনাৰ ৰেভিনিউ হৈছে। তাৰপিছৰ পৰা এই গাঁওখন 2000 চনলৈকে এবাৰ এই গাঁৱৰ ৰাস্তাটো মাটি পেলোৱা হৈছিল। তাৰপিছৰ পৰা এই গাঁওখন এতিয়ালৈকে এই গাঁৱৰ ৰাস্তাটো এনেধৰণেই আছে। ইয়াত বিভিন্ন সময়ত আমাৰ বিধায়কসকলক আমি ইয়াত আহি ৰাস্তাখিনি দেখাইছোঁ। তেখেতসকলে আমাক আশ্বাসনহে দিছে, আপোনালোকৰ ৰাস্তা এইবাৰ আমি বনাম, এবাৰ হ'ব, এই ইলেকশ্যনটো যাতে ভালে কুশলে আপোনালোকে জিতাওক, সেই তেনেধৰণে মন্তব্যবিলাক কৰিছে। সেইকাৰণে আজি বাধ্য পৰিছোঁ আপোনালোকৰ নিউজ চেনেল মাধ্যমেদি এই আমাৰ চৰকাৰক আমি জনাবৰ কাৰণে। অলপ দিন আগতে আৰু এটা কথা গম পাইছিলোঁ, জুলাই মাহত আপোনাৰ এই ৰাস্তা ধৰা হৈছে আৰু ৰাস্তাটো পাছ হৈ গৈছে। আপোনালোকে ইনগ্ৰেশ্যন কৰাব জুলাই মাহত বুলি কৈছিলে, কিন্তু আজি এই জুলাই মাহটো আজি সম্ভৱ 30 তাৰিখ, সেই জুলাই মাহটো পাৰ হৈ গৈছে। তো এটা মানে সন্দেহ এটা হৈছে। আমি NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।